বিজয় আপোনাৰ ওচৰলৈ আহিছোঁ এগৰাকী যুৱক অক্ষয় বনছল এই যুৱকজনৰ নাম এই বৃহৎ পৰিমাণৰ সোণখিনি সৰবৰাহ কৰিছিল এই যুৱকজনে গতিকে যুৱকজনৰ পৰিচয় কি উদ্দেশ্যৰে কোট সৰবৰাহ কৰাৰ উদ্দেশ্যৰে যুৱকজনে সোণখিনি আনিছিল সেই সন্দৰ্ভত কি তথ্য আছে হিমাশিসক এই মুহূৰ্তত এটা কথা প্ৰায় নিশ্চিত হৈছে যে যিখিনি সোণ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় 38 কেজি ওজনৰ সোণ আৰু এই সোণৰ যিখিনি বিস্কুট ইতিমধ্যে জব্দ কৰা হ'ল এই সোণখিনি ইতিমধ্যে আচল বুলি আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে যদিও আনুষ্ঠানিকতা কোৱা নাই বিশেষ সূত্ৰৰ পৰা সেই কথাখিনি গম পোৱা গৈছে যে 38 কেজি ওজনৰ যিখিনি সোণ যিখিনিৰ বৰ্তমানৰ বজাৰ মূল্য পায় 50ৰ পৰা 55 কোটি টকা গতিকে যথেষ্ট বৃহৎ সংখ্যক ইতিমধ্যে টকাৰ সোণ জব্দ কৰা হৈছে লতাশিল আৰক্ষীয়ে ইতিমধ্যে সেই সোণখিনি জব্দ কৰিছে আৰু খাৰঘুলিত এটা অভিযান চলাইছিল আৰক্ষীৰ হাতত এটা নিশ্চিত এটা ইনপুট আছিল আৰু সেই ইনপুটৰ আধাৰতে আৰক্ষীৰ এটা দলে ইতিমধ্যে তাত অভিযান চলাইছিল আৰু সেই অভিযানৰ অন্তত আৰক্ষীয়ে 38 কেজি ওজনৰ সোণ ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে ইয়াৰ পাছতে আৰক্ষীয়ে এগৰাকী যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সোণ সৰবৰাহৰ সৈতে জড়িত থকা এগৰাকী যুৱক আৰু সেই যুৱকজনৰ নাম হৈছে অক্ষয় বনছল গতিকে এই অক্ষয় বনছলৰ যিটো আইডেণ্টিটি এই আইডেণ্টিটিটো আৰক্ষীয়ে উলিয়াবলৈ চেষ্টা কৰিছে অক্ষয় বনছল প্ৰকৃততে কোন হয় কোনো আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ সৈতে জড়িত আছে নেকি এইগৰাকী যুৱক বা এটা এই ধৰণৰ ইণ্টাৰনেশ্যনেল যিটো গ'ল্ড স্মাগলিং এই গ'ল্ড স্মাগলিঙৰ সৈতে এই অক্ষয় বনছল ক'ৰবাত এই ধৰণৰ জড়িত হৈ আছে নেকি বা ইয়াত আৰু কোনোবা সংঘবদ্ধ আচলতে এই ধৰণৰ এটা দল আছে নেকি যিটো দলে এই ধৰণৰ আন্তঃৰাষ্ট্ৰীয় যিটো আচলতে সোণ সৰবৰাহ সেই সোণ সৰবৰাহ কৰে এতিয়া আৰক্ষীৰ হাতত কেইবাটাও প্ৰশ্নৰ উদ্বেগ ঘূৰিছে যিকেইটা প্ৰশ্নৰ উত্তৰ আৰক্ষীয়ে আণ্ডাৰ ইনভেষ্টিগেশ্যনত বিচাৰিব যে প্ৰথম কথা হ'ল সোণখিনি ক'ৰ পৰা লৈ অহা হ'ল এই যিটো ৰুট আছে এই ৰুটটো আৰক্ষীয়ে বিচাৰিব কাৰণ যিসমূহ আচলতে সোণ চুৰি সোণ স্মাগলিং হয় অৰ্থাৎ সৰবৰাহ কৰা হয় এই সোণৰ যিটো ৰুট আছে বা যিটো পথ আছে এই যিটো সৰবৰাহ কৰা পথ সেয়া হয়তো ম্যানমাৰ হ'ব পাৰে সেয়া হয়তো মণিপুৰ হ'ব পাৰে কোনটো পথ বাছি লৈছিল কোনটো পথেদি লৈ আহিছিল সেয়া প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হৈছে সেয়া স্থলপথেৰে লৈ অহা হ'ল নে সেয়া বিমান পথেৰে লৈ অহা হ'ল যদি বিমান পথেৰে লৈ অহা হ'ল সেয়া কোনটো আচলতে এয়াৰপৰ্টেৰে লৈ অহা হ'ল কাৰণ আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ সেয়া ইডিয়ে হওক বা কাষ্টমেই হওক বা এই যিসমূহ তদন্তকাৰী যিসমূহ সংস্থা আছে এই সংস্থাসমূহ তেওঁলোকে কিন্তু তীক্ষ্ণভাৱে এইসমূহৰ ওপৰত দৃষ্টি নিক্ষেপ তেওঁলোকে কৰে দৃষ্টি তেওঁলোকৰ নিবদ্ধ থাকে যে বহিৰাষ্ট্ৰৰ পৰা যিসমূহ গ'ল্ড স্মাগলিং হয় এই যিসমূহ স্মাগলাৰ আছে বা এই যিসমূহ সৰবৰাহকাৰী আছে কি আইডা কাইডাৰে সোণসমূহ আচলতে সৰবৰাহ কৰে তেওঁলোকে এই কথাবোৰ জানে আমি বিগত সময়ত কেইবাদিন দেখিবলৈ পাইছিলোঁ যে কেইবাটাও ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত এয়াৰপৰ্টৰ যিটো বাথৰুম আছে সেই বাথৰুমত আচলতে লুকুৱাই লৈ অহা সোণ জব্দ কৰিছিলে কাষ্টম ডিপাৰ্টমেণ্টে এনেকুৱা ধৰণৰ বহু ইতিমধ্যে খবৰ বা এই ধৰণৰ আৰক্ষীৰ যিটো অভিযান সেই অন্যান্য তদন্তকাৰী সংস্থাৰ যি অভিযান সেই অভিযান আমি দেখিবলৈ পাইছিলোঁ কিন্তু কথাটো হৈছে এই অক্ষয় বনছলে ইমান সোণ একেলগে আচলতে গুৱাহাটীত আকৌ খাৰঘুলিত একেলগে লৈ অহা যিটো তথ্য এই তথ্যখিনি আৰক্ষীৰ হাতত পালে কিন্তু সেই অক্ষয় বনছলে কেৱল অকলেই গোটেই আচলতে এই স্মাগলিংটো কৰিছিল নে অক্ষয় বনছলৰ সৈতে আৰু কেইবাটাও এই ধৰণৰ তেওঁলোকৰ গ্ৰুপ আছে যিকেইটা গ্ৰুপে এই ধৰণৰ তেওঁলোকে ইণ্টাৰনেশ্যনেল গ'ল্ড স্মাগলিঙৰ সৈতে জড়িত এই কথাসমূহৰ আৰক্ষীয়ে এতিয়া উত্তৰ বিচাৰিব অক্ষয় বনছলে সেই কথাখিনি আৰক্ষীৰ তদন্তৰ সময়ত কিমান বেছি সহযোগ কৰে সেই কথাখিনি গুৰুত্বপূৰ্ণ এটা দিশ হ'ব কাৰণ ইনভেষ্টিগেশ্যনৰ সময়ত আৰক্ষীয়ে এই কথাখিনি উলিয়াবলৈ চেষ্টা কৰিব যে অক্ষয় বনছলে পূৰ্বতে এই ধৰণৰ যি গ'ল্ড স্মাগলিঙৰ সৈতে ক'ৰবাত জড়িত হৈ আছিল নেকি অক্ষয় বনছলৰ ক্ৰিমিনেল কিবা এই ধৰণৰ এক্টিভিটিজ আছিল নেকি প্ৰিভিয়াছ কিবা ক্ৰিমিনেল বেকগ্ৰাউণ্ড আছে নেকি এই ধৰণৰ কথাবোৰ আৰক্ষীয়ে এতিয়া ইনভেষ্টিগেশ্যন কৰিব কিছু সময় পাছতে হয়তো আৰক্ষীৰ তৰফৰ পৰা এখন সংবাদমেল সম্বোধন কৰিব যিখন সংবাদমেলত ইতিমধ্যে ডিচিপি সম্ভাৱী মিশ্ৰই এখন সংবাদমেল সম্বোধন কৰিব আৰু তাত হয়তো খুব স্পষ্টকৈ ক'ব কাৰণ আমি যিটো বিশেষ সূত্ৰৰ পৰা খবৰ পোৱা গৈছে যে সোণখিনি আচল নে নকল তাক লৈ আচলতে চৰ্চা হৈছিল কিন্তু এই মুহূৰ্তত এটা কথা প্ৰায় নিশ্চিত হৈছে যে যিখিনি সোণ আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে এই জব্দকৃত সোণখিনি আচল সোণ এই আচল যিখিনি সোণৰ প্ৰায় বজাৰ মূল্য 50ৰ পৰা 55 কোটি টকা হ'ব গতিকে সেই যিটো এমাউণ্ট হ'ব বৰ্তমান যিখিনি এমাউণ্ট ৰিচেণ্ট এমাউণ্টখিনি হয়তো আৰক্ষীয়ে কিছু সময় পাছতে সংবাদমেল যোগে সম্বোধন কৰিব এতিয়া কথাটো হৈছে যে ইতিমধ্যে অক্ষয় বনছলক কৰায়ত্ব কৰা হ'ল অক্ষয় বনছলৰ পৰা ইতিমধ্যে আৰক্ষীয়ে 4টাকৈ মোবাইল লাভ কৰিছে এই মোবাইলত কিছু আচলতে এই ধৰণৰ ইলেক্ট্ৰিক কিছু এভিডেন্স পোৱা যায় নেকি কিছু ইলেক্ট্ৰিক কিছু তথ্য আৰক্ষীয়ে লাভ কৰিব পাৰে নেকি কোনসমূহ নেটৱৰ্কৰ সৈতে অক্ষয় বনছল
বনচুৰে এই ধৰণৰ কথা বতৰা পাতি আছিল সেয়া ইণ্টাৰনেশ্যনেলেই হওক বা নেশ্যনেলেই হওক বা ৰিজনেলতেই হওক কাৰ লগত আকসাই বনচুৰৰ সম্পৰ্ক আছিল আকসাই বনচুৰে ক'ৰবাত নহয় ক'ৰবাত গুৱাহাটীত আকসাই বনচুৰৰ এটা এই ধৰণৰ নেটৱৰ্ক আছে নেকি বা গোটেই যিটো নেটৱৰ্ক থাকে আকসাই বনচুৰে খাৰঘলিত বহিয়ে সেই নেটৱৰ্কটো চলাইছিল নেকি এই ধৰণৰ কেইবাটাও প্ৰশ্নৰ এই মুহূৰ্তত উদ্বেগ ঘটিছে গতিকে এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি আৰক্ষীয়ে ইনভেষ্টিগেশ্যন কৰিব আৰু তাৰ পাছত এটা ইনপুট ওলাব যে ক'ৰবাত নহয় ক'ৰবাত এই যিগৰাকী আকসাই বনচুৰক গ্ৰেপ্তাৰ কৰা হ'ল আকসাই বনচুৰ ক'ৰবাত পুথি খলিহনাহে আৰু ৰৌ বৰালি বহু জালত পৰিবলৈ বাকী আছে বা এই যিসমূহ ইণ্টাৰনেশ্যনেল যিসমূহ স্মাগলাৰ আছে এই যিসমূহ সোণ যিসমূহ স্মাগলিং কৰা হয় এই সোণসমূহ আচলতে ক'ত তেওঁলোকে বিক্ৰী কৰা হয় বা যিসমূহ চুৰি এই সোণ গুৱাহাটীতেই হওক বা অসমতেই হওক বা ভাৰততেই হওক কোন স্থানলৈ এই চুৰি সোণসমূহ যায় কোনে এইসমূহ ক্ৰয় কৰে ক'ৰবাত নহয় ক'ৰবাত যদি আমি একদম গ্ৰাছ ৰুটৰ পৰা চাওঁ ক'ৰবাত এই ডাঙৰ যিসমূহ আচলতে জুৱেলাৰী আছে সেই জুৱেলাৰীবোৰো ক'ৰবাত নহয় ক'ৰবাত এই চুৰি সোণ ক্ৰয় কৰা চক্ৰৰ সৈতে তেওঁলোকৰো সম্পৰ্ক থাকে নেকি এনেকুৱা কেইবাটাও প্ৰশ্নৰ এই মুহূৰ্তত উদ্বেগ ঘটিছে গতিকে এই প্ৰশ্নবোৰৰ উত্তৰ আৰক্ষীয়ে বিচাৰিব আৰু এই যিটো চক্ৰ আছে সেয়া ইণ্টাৰনেশ্যনেল চক্ৰই হওক বা এই সোণসমূহ হাৱালা যোগে ক'ৰবাত নহয় ক'ৰবাত লৈ যোৱা হয় নেকি এই ধৰণৰ কিছু প্ৰশ্নৰ আৰক্ষীৰ সন্মুখত ইতিমধ্যে আহিব গতিকে এই প্ৰশ্নসমূহ আৰক্ষীয়ে উত্তৰ বিচাৰিব আৰু কিছু সময় পাছতে আৰক্ষীৰ তৰফৰ পৰা এখন সংবাদমেল সম্বোধন কৰিব যিখন সংবাদমেলত হয়তো খুব স্পষ্টকৈ ক'ব পৰা যাব যে ক'ৰবাত সেয়া ম্যানমাৰ নে ক'ৰবাত সেয়া মণিপুৰ নে আন ক'ৰবাত ৰুট ব্যৱহাৰ কৰা হৈছিল এই যিটো ইণ্টাৰনেশ্যনেল গ'ল্ড স্মাগলিঙৰ যিটো ৰুট এই ৰুটটো কোনটো ৰুট ব্যৱহাৰ কৰাইছিল সেয়া স্থলপথ ব্যৱহাৰ কৰা হৈছিল নে সেয়া বিমান পথ ব্যৱহাৰ কৰা হৈছিল সেই কথাখিনিও খুব স্পষ্টকৈ ক'ব পৰা যাব কিন্তু এটা কথা এই মুহূৰ্তত কৈছোঁ যে গুৱাহাটী আৰক্ষীৰ বাবে এয়া হৈছে এটা যথেষ্ট বৃহৎ সফলতা বুলি ক'ব লাগিব ইয়াৰ পূৰ্বে এই ধৰণে হয়তো 38 কেজি সোণ একেলগে উদ্ধাৰ হোৱা হয়তো খবৰ আচলতে খুব কম হ'ব গতিকে একেলগে 38 কেজি ওজনৰ সোণ জব্দ কৰাটো গুৱাহাটী আৰক্ষীৰ বাবে এটা যথেষ্ট এটা সফলতা এই মুহূৰ্তত আৰু আৰক্ষীয়ে এই যিটো নেক্সাছ বা এই যিটো আচলতে তেওঁলোকৰ জাল এই জালখন যদি ক'ৰবাত আৰক্ষীয়ে উলিয়াব পৰা যায় তেতিয়াহ'লে এই যি সোণ চুৰি বা সোণ সৰবৰাহকাৰী যিসমূহ চক্ৰ আছে এই চক্ৰ হয়তো আৰক্ষীৰ জালত অতি শীঘ্ৰেই পৰিব আৰু যি আকসাই বনচুৰে যদি আৰক্ষীৰ ইনভেষ্টিগেশ্যনত মুখ খোলে ক'ৰবাত নহয় ক'ৰবাত বৃহৎ হয়তো এই যি সৰবৰাহকাৰী যিটো চক্ৰ এই চক্ৰ আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বাকী যিসমূহ সংস্থা আছে সেয়া কাষ্টমেই হওক বা ইডিয়ে হওক তেওঁলোকৰ যদি সহযোগত গোটেই ইনভেষ্টিগেশ্যনটো চলে তেতিয়াহ'লে হয়তো ইয়াতকৈ আৰু ভাল ইনপুট এটা পোৱাৰ পূৰ্ণ সম্ভাৱনা এই মুহূৰ্তত আছে হয় বিজয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈকে আহিম আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জোৰদাৰ গতিত তদন্ত অব্যাহত ৰাখিছে সময় আৰক্ষীয়ে নিৰ্ধাৰণ কৰিছে নিৰ্দিষ্ট সময়ত আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰিব আৰু আৰক্ষীয়ে জনাব এই ঘটনাটোৰ সবিশেষ তথ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত